বিউটি বাইলুঙৰ কমৰৰ সাইজ কিমান বিউটি বাইলুঙৰ কমৰৰ সাইজ কিমান কোনে কব পুলিচে কাৰণে ভয় কৰে কোনে কব আমি যে পুলিচলে ভয় কৰো পুলিচে কাৰণে ভয় কৰে কোনে কব পাৰিব নাই নাই এটা স্পষ্টকৈ কোনোবা এটা আগুৱা আহিলেহে ক'ব পাৰিম শুদ্ধ হৈছে নে ভুল হৈছে কোনে কব পুলিচে কাৰণে ভয় কৰে একেলগে সকলোৱে উত্তৰ দিছে সম্পূৰ্ণ শুদ্ধ একেলগে হাত চাপৰি একদম পুলিচে ঘৈণীয়ে ক'লে ভয় কৰে ৰাইট মহিলা পাৱাৰটো আপোনালোকে গম পাইছেনে পুলিচ আইজিপি ডিজিপি এছপি ডিএছপি ডিআইজি যি ৰেংকতে নাথাকক লাগে কনষ্টেবল হাবিলদাৰ লাগে হোমগাৰ্ডে হওক ঘৈণীয়ে ক'লে কিন্তু ভয় কৰিবই দেই হয় 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 কথাটো বিচাৰ নহয় এটা কথা আপোনালোকে মনত ৰাখিব যেতিয়া স্ত্ৰী গৰম হয় তেতিয়া কিন্তু কাপোৰ সিধা হৈ যায় যেতিয়া আমাৰ স্ত্ৰীগৰাকী গৰম হয় তেতিয়া কিন্তু পটি সিধা হৈ যায় পুলিচ যি পদবিতে নাথাকক কিন্তু ঘৈণীয়ে ক'লে ভয় কৰিব সেইসকল মহিলালে এটা হাত চাপৰি আমাৰ ফালৰ পৰা দেই ধন্যবাদ এতিয়া আমি শেষৰটো প্ৰশ্নলৈ গৈছো যিসকল আজি মোবাইল ফোনৰ দাবীদাৰ তেওঁলোকে উত্তৰটো যদি সম্পূৰ্ণ শুদ্ধকৈ দিয়ে এই মৰমৰ মোবাইল ফোনটো আপোনালোকক দি থৈ যাম নিজৰ বুলি কওঁনে কওঁ না সঁচাকৈ দিম দুটা উত্তৰ নাই পৰা বাৰু যিসকলে তিনিটা উত্তৰ সম্পূৰ্ণকৈ দিছে তেওঁলোকক দি থৈ যাম সঁচাকৈ কৈছোঁ আমি শেষৰটো সুধো নে শেষৰটো ৰাইজ ৰেডি নে তৃতীয় প্ৰশ্নটো কৰিবলৈ ওলাইছোঁ তৃতীয় প্ৰশ্নটো হৈছে বিউটি বাইলুঙৰ কমৰৰ সাইজ কিমান বিউটি বাইলুঙৰ কমৰৰ সাইজ কিমান কোনে ক'ব পাৰিব কোনে ক'ব ওৰা কৈ দিলে হে কৈ দিলে এজনে কৈ দিলে কিন্তু এই দাদা আপুনি আগলৈ আহক আগলৈ আহক আগলৈ আহক আগলৈ আহক মোবাইল পালে আহক মোবাইল পালে আহি যাওক কি নাম আপোনাৰ নাম কি ৰাজা ৰাজাৰ কাৰণে এটা হাত চাপৰি ৰাজাই সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে বিউটি বাইলুঙৰ কমৰৰ সাইজ 52 ধন্যবাদ ৰাজা আপুনি আগুৱাই পাৰিব কোনে ক'ব ওৰা কৈ দিলে হে কৈ দিলে এজনে কৈ দিলে কিন্তু এই দাদা আপুনি আগলৈ আহক আগলৈ আহক আগলৈ আহক আগলৈ আহক মোবাইল পালে আহক মোবাইল পালে আহি যাওক কি নাম আপোনাৰ নাম কি ৰাজা ৰাজাৰ কাৰণে এটা হাত চাপৰি ৰাজাই সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে বিউটি বাইলুঙৰ কমৰৰ সাইজ 52 ধন্যবাদ ৰাজা আপুনি আগুৱাই আহক আপোনাৰ ক'ত ঘৰ কি কথা অকণ ক'ব লাগিব ন আপোনাৰ নামটো কি হেল্ল' হেল্ল' আফতাব আহমেদ ৰাজা বৰচিলা ৰাজা আৰু আপোনাৰ ঘৰ ক'ত বৰচিলা বিৰাট ভাল লাগিছে কুইজ কম্পিটিশ্যনত জিকা নিচিনা লাগিছে আজি হে খুব ভাল লাগিছে কিন্তু আপোনাক মই এটা প্ৰশ্ন কৰোঁ যে মহিলা এগৰাকীয়ে অভিনয় কৰিলে কমৰলৈ চাব লাগে নে মুখলৈ চাব লাগে হয়নে এই নেপায় নহয় মহিলা বিউটি বাইলুঙৰ ইমান এজনী ধুনীয়া ছোৱালী মই সুধিয়ে চাইছোঁ আপোনালোকক কেনেকুৱা আপোনালোকে মোৰ নিচিনা চেৰা বলিয়া এটা প্ৰশ্ন এটা সুধিলোঁ বুলি মোবাইল ফোন এটা দেখুৱালে বুলি আপোনালোকে চবকে খুলিয়ে কৈ দিব নেকি হেল্ল' নেপায় 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 হেল্ল' বিশ্বাস কৰক নেপায় বিউটি বাইলুঙৰ কমৰৰ সাইজটো কি কাৰণে কৈ দিলে আপোনালোকে ধুনীয়া ছোৱালীজনী সেইজনী ধুনীয়া ছোৱালী হেল্ল' তাইকজনী ধুনীয়াকৈ ৰঙা কাপোৰ এখন বান্ধি দিয়ে ইয়াত কঁকালত একে আহত গছজোপায় সেই ধুনীয়া ছোৱালীজনী আপোনালোকে কেনেকৈ কমৰলৈ চাব পাৰিলেহে ফোন এটা কৰি লওঁ পটককৈ ৰ'বাচোন ফোন কোনে কৰিছে অ' বিউটিবা এই আহকচোন আপোনাৰ ফটো আমি কৈ আছে আপোনাৰ কথা কয় আপুনি আহকচোন হেই এই ৰাকেশ পাগল হৈছে নেকি ক'ত বিউটি গম পাবা ৰ'বা এইজনী আহিছে বুলি একদম গম নাপায় মিউজিক এটা বজাই দিয়ক না মিউজিক এটা তাই কাৰণে লাগে বজাই দিয়ক চিনি পাওঁ ধুনীয়া মিউজিক বজাইছে কোনে বজাইছে কেইটকা লৈছে আপুনি মোৰ লগত কিবা মিলা এটা মিউজিক বজাই যদি বজাওক নহ'লে মই যাওঁগে তেখেতৰ ঘৰ মানে কাজিৰঙাত সেইকাৰণে হাতীটো বজাই দিলে নেকি মিউজিক নবজাই ন মোৰ কাৰণে হ'ব বজাব
গাহৰি নহয় ধৰা গাহৰি music কোনটো বাজিলে। এংগলৰ পৰা মোক গাহৰি পোৱালিটো নিচিনা দেখে নে মোৰ মুখখন এনেকুৱা নে পিছফালে নেজ আছে হে এনেকুৱা ফটোমি কৰিবলৈ আহিছ ঐ, ভাল মিউজিক দাদা আপোনাক নামাৰিম নকৰিম কিন্তু ডাইৰেক্ট গৈ গাঁৱৰ ওপৰত জঁপিয়াই দিম একে পাঞ্জাৱতী ট্ৰাকৰ তলত পৰা নিচিনা লাগিব ৰাইজ একদম দুখিত মই এনেকে অনুষ্ঠান কৰিব নোৱাৰো হয়, ইমান ধুনীয়াকে সাজি কাচি আহিছো নহয় ৰাইজে বেয়া পাব তই হাতী গাহৰি এইবোৰ মাত দিছ মই যাওঁ ভাল ভাল মিউজিক নাপালে নহয় তুমি যোৱা নাই মিউজিক নহ'ল যেতিয়া গুচি যাওক। ভূত দুইটাকে ক'ৰবাত থৈ আহিম কঁকাল খামুচীয়া কোনটো চাইডৰ পৰা তোমাৰ কঁকালটো খামুচি আহে মই আগতকে ক্ষীণালো নে নাই সেইটো কওক ক্ষীণালো নে কাৰ মতে ক্ষীণালো আপোনাৰ চাগে হাতখন দাঙকচোন কি হ'ল হাতে দাং নাই খোৱা যে কথাটো সঁচা হ'লেহে হাত দাং হ'ব দাদাহাতে মোক চাইডৰ ফালৰ পৰা দেখি আছে গোটেই গৰ্ভৱতী মহিলাই আৰু হয়নে ধন্যবাদ পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনালোঁ প্ৰথমতে বিহু এটা দি আৰম্ভ কৰোঁ ন হা ঠিক আছে এই কণী যিকণী চাইজ এজন পৰা যাব হেনো চাওঁ মইনা তুমি উঠি আহা দৰা বিচাৰিয়ে আছোঁ কিন্তু তোমাৰ দাড়িয়ে গজা নাই দাড়ি ওলোৱাই নাই অকণমানিটো তোমাৰ লগত বিয়াত বহিলে বৰ বেয়া কথা হ'ব মানে বৰ আয়তীসকলে বৰ বেলেগ এটা বিয়ানাম জুৰিব বিয়ানামটো গাওঁ নেকি বোলে অ মনজ্যোতি ঐ বাইদেউতকৈ ভিনদেউ এহাত মান চুটি বোলে সেইজন ভিনদেউ কি হাল বাব দমৰা গৰুৱে চুচৰাই নিব মাতটো ধুনীয়া দেখোন আপোনাৰ বহুত ধুনীয়া হা বহুত এই ধুনীয়া বুলি এনেকৈ কৈছেনে আগতে কোনোবাই মাতটো ধুনীয়া বুলি ময়ে প্ৰথম চাগে তহঁত দুটা যিটো ফটো আমি কৰিলি নহয় মোৰ লগত তুমি আহিছা বুলিতো আগতে ক'ব লাগে আমি মিউজিক বেলেগ আনিলো হয় ন এই দুটা মিউজিক কালে ফিটিং কৰি আনিছিলি তেনেহ'লে এই ল'ৰাটোক ধৰিবা সি কৈছে বোলে 52 কমৰ বোলে তোমাৰ 52 কমৰ ৰাজু ৰাজা এইটো কমৰৰ চাইজ কৈছে নে কুঁৱাৰ চাইজ কৈছে বাকলি অনুষ্ঠান বৰ বেছি দীঘলীয়া নকৰোঁ ইয়াৰ পিছত আৰু গানৰ অনুষ্ঠানো আছে কিন্তু এই বাকলি কোনে শিঙি মাছ কৈছে একো নাই কওক দিয়ক ভাতৰ লগত পিছফালে আন্ধাৰ মুন্ধাৰ লগ পাম এই চব একটু ৰাউণ্ড কিক এটা দিম নহয় শিঙি মাছৰ নাম ল'বলৈ আহিছে আৰু এটা কথা মানে কোনোবা যদি বিধিবাদকৈ সৰু ল'ৰাও যদি বিধিবাক বিয়া পাতিম বুলি ভাবিছা পাতিব পাৰা কেতিয়াবা দুখোচা খালেও ক'ব পাৰিবা ডাঙৰেহে মাৰিছে হয়নে গতিকে পাতিলে পাতিব পাৰা নাপায় এই জানো গাওঁনে গাওঁ সকলোৰে সহযোগ লাগিব এই জানো এই দীঘল গুমে গুমাই ঐ কোম্পানীৰ জাহাজখন ঐ ঢেঁকীত গুমে গুমাই ঐ থোৰা এই মনে কোতে কোতাই এই দেহাৰ মেৰ মায় ঐ হালোৱাতি আহিবৰ পৰা ও দেহি ঐ অতীত কৈছে নেহৰ মুগাৰে মহুৰা আজয় ও তাতুত কৈছে নে হৰৈ মাকো তাতুত কৈছে নে হৰ ঐ হালোৱাটিং বিহুখন ঐ নাহিনো কেনে কৈ থাকোম জানো ঐ নামদাঙত খিল ৰে ঐ খাকু ঐ আয়ু ঢুলীয়া পিতায়ো নাচ
কি হ'ল আকৌ কি আয়ু ঢুলীয়া পিতায়ো নাচনি উল্টাকে কিয় গাইছা ঠিকে গাইছোতো এই উল্টাকে গাইছা কি উল্টাকে গাইছো আয়ু ঢুলীয়া পিতাই নাচনি হ'ব পাৰে নেকি হে এইটো বিহুত হ'ল পিতায়ো ঢুলীয়া এনে আমাৰ ঘৰত আকৌ আয়ো ঢুলীয়া মানে বুজা নাই মানে আমাৰ ককা দেউতা মানে ওজা আছিলে আচ্ছা ওজা থকাৰ কাৰণে আমাৰ আইক মানে ঢোলটো শিকাই দিলে এতিয়া সোমনাথ বৰা ছোৱালীজনী জানো তেনেকুৱা নহয় জানো ঢোল বজায় আমাৰ আয়ো তেনেকুৱা আছিলে অ' আচ্ছা আমাৰ ঠিকে আছে পিতাই নাচনিটো ক'ৰ পৰা আহিল অ' এতিয়া আয়ে ঢোল বাজিলে পিতাইতো নাচিব লাগিব তেতেও সেইটোৱে আৰু খেলটো হয়নে বাৰু যি নহওক ৰাইজ আজি আমি এনেকৈ কওঁতে মেলোঁতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্ব অপৰাধ মৰিখন কৰিব ইয়াত বহি থকা দেউতা বয়সৰ যিসকল ব্যক্তি আছে কওঁতে মেলোঁতে যোনে কিবা কাৰণত আমাৰ ভুল কুটি ৰৈ গৈছে তেনেহ'লে দেউতা বয়সৰ ব্যক্তিসকলে নিজৰ সন্তান বুলি ভাবিব আই মাতৃসকলে নিজৰ সন্তান বুলি ভাবিব দাদাসকলে ভাইটি বুলি ভাবিব ভাইটিসকলে দাদা বুলি ভাবিব ভণ্টিসকলে দাদা বুলি ভাবিব বন্ধুসকলে বন্ধু বুলি ভাবিব সৰু সৰু ভণ্টিসকলে খুৰা বুলি ভাবিব নতুন নতুন ঘৈণীবিলাকে নিজৰ গিৰিয়েক বুলি ভাবিব খালি ফটুৱাই কৰি ঐ একদম বেয়া নাপাব দেই এইটো মোৰ ভুলতহে ওলাই গৈছে কিন্তু সেইটো নাভাবি মই এজনী আনা মানে এতিয়া আমাক কথাটো কয় বোলে গিৰিয়েক সেইজন গিৰিয়েকহে বেছি দায়বদ্ধ যি পুৰণা ঘৈণীয়েকৰ দুখ দেখি নতুন এজনী আনে কিন্তু মোৰ সেইটো দায়বদ্ধ গিৰিয়েক মই নহয় মই নিনিও মই খালি কথাটো কৈছোঁ আপোনালোকক দেই নিজৰ বুলি গতিকে অনুষ্ঠান আমি সামৰণি মাৰোঁ কি মই নাচিবলৈ আহিছোঁ বিহু এটা গাওঁ তেতিয়া অঁ এটা বিহু নাচিম তাৰপিছত সামৰিম তাৰপিছত আমি অনুষ্ঠান ঢোল আছে সামৰিম নেকি ঢোল আছে নেকি বাৰু মই গম পোৱা নাই মই শকত নে মোৰ চাদৰখন চুটি চাদৰখনেই ছুটি হ'ব দিয়ক আপুনি শকত নহয় ন নাই তুমি ক্ষীণাইছা চাদৰৰ জোখ ঠিকে আছে তুমি ক্ষীণাইছা ইমানেই ক্ষীণাইছোঁ দুদিনমানৰ পিছত এই চালনি ফুটাই দি পাৰ হৈ যাম অঁ খালি তোমাৰ ক্ষীণালে এটা প্ৰব্লেম নহয় আৰু বৰষুণত তুমি নিজিতা আৰু বিহু জানো ঐ দেওশালৰে আইথান ঐ ডাকঘৰ হ'ল হুগ্ৰীজা